নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম দিবলৈ গৈ আছা, কাৰণ তেওঁলোকৰ পৰীক্ষাৰ সমাগত হৈছেহি। এপ্ৰিল মাহৰ পৰা যিহেতু তোমালোকৰ নতুন ছিজন আৰম্ভ হ'ব, এতিয়া তোমালোকৰ এনুৱেল পৰীক্ষাৰ কাৰণে যিহেতু তোমালোকে সকলোৱে প্ৰিপেৰেশ্যন কৰি আছা, সেইকাৰণে মই তোমালোকক এই ইউটিউব চেনেলটোৰ জৰিয়তে গোটেই অল আসাম ডিষ্ট্ৰিক্টৰ কাৰণে কেনেকুৱা অসমীয়া ৰচনা কি তোমালোকে পঢ়িব লাগিব তাকে মই এই ভিডিঅ'টোত তোমালোকক দেখুৱাই দিব বিচাৰিছোঁ। তোমালোকে সেই ৰচনাকেইখন পঢ়িলে মই ভাবোঁ তোমালোকৰ এই ৰচনাকেইখনৰ ভিতৰত তোমালোকে পাবাই 100% পাবা তোমালোকে পৰীক্ষাত। গতিকে এই ৰচনাকেইখন আমি চাওঁ আহা। তাৰে তোমাৰ প্ৰথমখন চাবা তোমাৰ প্ৰিয় সাহিত্যিকগৰাকী, তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় শিল্পী, তোমাৰ জীৱনৰ লক্ষ্য, দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান, পৰিৱেশ প্ৰদূষণ, শিক্ষানুষ্ঠান, খেল ধেমালিৰ প্ৰয়োজনীয়তা, মোবাইল ফোন, ছাত্ৰৰ কৰ্তব্য, অসমৰ বানপানী।